তুমিও আজি ধৰ মোৰ লগত এটা কথা কৈ আছা তুমি আজি মোৰ পৰা কিবা কিবা জানিলা জানি পেলাই যদি তুমিও এটা তান্ত্ৰিক দেখো মালা চালা পিন্ধি ৰঙা কাপোৰ চাপোৰ পিন্ধি তুমিও যেতিয়া এটা তান্ত্ৰিক দেখো তেতিয়া তোমাকো বিশ্বাস কৰিব মানুহে যদি মই ভাল কাম কৰোঁ তেতিয়া মই ভাল ফল পাম নতুন নতুন সাধকৰ জন্ম হোৱা বুলি শুনিহে আছোঁ আমাৰ লগত দেখা সাক্ষাৎ নহয় আৰু মই নাযাওঁ কাৰো ঘৰত কালি নে পৰহি এটা মানুহ কৈছে আহি এখন গামোচা যাই আহিছে বোলে হেৰি বোলে 26,000 লৈছে গতিকে এইবিলাক আমিতো তাৰ কথাখিনি শুনাৰ লগে লগেতো মোৰ একেবাৰে মূৰটো গৰম উঠি গৈছে মায়ঙৰ নামটো লুপ্ত হ'ব কেনেকুৱাকৈ লুপ্ত হ'ব কাৰণ একচাম এনেকুৱা মানুহৰ সৃষ্টি হৈ আহি আছে লাহে লাহে এই সৃষ্টি হোৱা মানুহবিলাকৰ লালচী মানুহ কোনোবা এটা ক'ব এই তাত যাই কাম নাই মায়ঙত আগৰ মানুহ নাই নহয় এতিয়া তাত যাই কাম নাই যদি ৰিজাল্টে নাপায় তেতিয়া ইমান মানুহ ভিৰ কিয় হয় গাড়ী থবলৈ ৰাস্তাত সকলোৱে পাইছেনে ৰিজাল্ট সকলোৱে পাইছেনে শতকৰা ক'ৰবাত এজনেহে বা দুজনেহে নাপায় কিয় নাপায় জানানে নাপোৱা কেইজনৰ অৰ্থটো হ'ল শুই নৈ বিশ্বাসহীন মই এটা তাবিজ ঝাৰি দিলোঁ তুমি এটা মহাপাপী যদি তুমি ঈশ্বৰ আছে বুলি বিশ্বাস কৰা তুমি ঈশ্বৰকো পাবা যদি তোমাৰ ক'ত ঈশ্বৰ আছে কলিযুগত ঈশ্বৰ থাকব নেকি মায়ঙৰ এজন প্ৰখ্যাত তান্ত্ৰিক প্ৰবীণ শইকীয়া এখেতৰ ভিডিঅ' মই আগতেও কেইবাটাও বনাইছোঁ আৰু আজি এটা বিশেষ কাৰণত কিবা এটা কথা সুধিবলৈকে এই ভিডিঅ'টি মই বনাইছোঁ এখেতক দেশ বিদেশৰ বহুতো লোকে চিনি পায় বহুতে এখেতৰ ওচৰলৈকে আহে এখেতে এটা কথা জনাইছে যে 100% মানুহে উপকৃত হোৱা নাই যদিও শতকৰা 2-3জনৰ কাম হোৱা নাই কিবা তেখেতসকলৰ কিছুমান পাপৰ ফল বা কিছুমান কাৰণত তেখেতসকলৰ কাম নহয় কিন্তু কাম এখেতৰ যথেষ্ট হয় বুলি কৈছে কিন্তু উঠি অহা যিসমূহ প্ৰজন্ম আছে তেখেতসকলৰ মাজৰ পৰা বহুতেই সাধক হ'বলৈকে চেষ্টা কৰিছে কিন্তু সাধক হ'বলৈকে যাওঁতে সাধনা লাগিব প্ৰকৃততে সাধনা কৰিছে নে নাই তাক লৈ এক ডাঙৰ প্ৰশ্ন মায়ংখন সদায় সজীৱ হৈ থাকক মায়ংখন সদায় জাকত জিলিকা হৈ থাকক মায়ঙৰ সভ্যতা সংস্কৃতি সদায় জিলিকি থাকক কিন্তু মায়ংখনত যাতে কোনোদিন কলংকৰ দাগ নপৰে মায়ংখনৰ ওপৰত যাতে কোনেও কালিমা সানিবলৈকে চেষ্টা নকৰে সেইটো মনত ৰখাটো ভাল আজি বহুদিন ধৰি প্ৰায় এমাহ ধৰি ফেচ টু ফেচ মানুহৰ লগত মানে এখেতে দেখা সাক্ষাৎ কৰিব পৰা নাই অসুস্থ বৰ্তমান 80 বছৰীয়া বৰ্তমান সেইবাবেই বহুতৰ সৈতে এতিয়া মত বিনিময় বা লগ কৰিব পৰা নাই সাক্ষাৎ কৰিব পৰা নাই কিন্তু ভগৱানে ভাল কৰিলে এখেত সুস্থ হৈ উঠিলে আকৌ তেনেকৈ মানুহৰ লগত কথা বতৰা পাতিব আকৌ একেধৰণে মানুহৰ ওচৰলৈ মানুহক উপকাৰ কৰিবলৈকে চেষ্টা কৰিব এইটোও সঁচা কথা যে কোনোবা এজন তান্ত্ৰিক বা তন্ত্ৰ সাধকেই বা কোনোবা এজন বেজে আপোনাক যদিও 100% গ্যাৰান্টি দিয়ে কিন্তু 100% কাম আপুনি নাপাবও পাৰে নহয় বহুতৰে নহয় কিন্তু তাৰ মাজতে কিন্তু যথেষ্ট সংখ্যক লোকৰ হয় কাৰণ এখেতৰ ওচৰলৈকে অহা বহুতো ব্যক্তিয়ে কৈছে যে ভাল হ'ল মোৰ আৰু এখেতৰ ওচৰলৈকে অহা বহুতে আকৌ কৈছে যে মোৰ কি কাৰণত বা হোৱা নাই মোৰ দেখোন নহল গতিকে কৰবাত দুজন কাৰোবাৰ ৰৈ যোৱাটো হৈ যায় কিবা এটা কাৰণত হৈ যায় ককা আপোনাৰটো বয়স এতিয়া বহুত হ'ল ন কিমান মান আছে বয়স মোৰ 79 অৰ্থাৎ 79 বছৰ আপোনাৰ যি সাধনা এই সাধনাখিনিতো আপুনি কাৰোবাক দি যাব লাগিব কোনবাতো ধৰক এটাৰ পিছত এটা প্ৰজন্মকতো আমি কাৰোবাক অকমান ৰৈ থৈ যাব লাগিব তেতিয়াহে মায়ঙৰ অস্তিত্বটো থাকিব সদায় এই এনেকে বাবা এই এনেকে কাকো দি নাযাৱাকে কিছুমান মানুহ গুচি গ'ল যাৰ বিনিময়ত এই যিবিলাক মায়ঙৰ আচল তন্ত্ৰ মন্ত্ৰ মানুহ থিয়া কৰি ৰাখা গাছ কাটিলি বাগেৰি নপৰা এনেকুৱা বহুত ৰকমৰ বাঘ ধৰি ৰাখা এনেকুৱা কিছুমান মন্ত্ৰ সেই তেওঁলোকৰ লগত গুচি গ'ল কিন্তু কাকো শিকাই থৈ নেকি আছিল ন আছিল তেনেকুৱা মন্ত্ৰ আমি চকুই দেখা বাঘ বান্ধি ৰাখা আমি দেখা পাইছোঁ সৰু আমি তেতিয়া আচ্ছা যেতিয়া দেখা পাইছোঁ বাঘ বান্ধা সেই তেতেলিগুৰি বুলি এটুকুৰা ঠাইত বাঘ বান্ধিছিল আমাক পিতাহঁতক তন্ত্ৰৰ জৰিয়তে বাপৰে তন্ত্ৰৰ জৰিয়তে বাঘ বান্ধি এতিয়া সেইবোৰ নাই নেকি যে তন্ত্ৰৰ জৰিয়তে বাঘ বান্ধি থওঁ
আৰু কাৰোবাক বান্ধি থওঁ এনেকুৱা ধৰণৰ কিবা তন্ত্ৰ নাই নেকি এতিয়া এতিয়া সেইবিলাক মানুহ মৰি গ'ল নহয় বাবা সেইবিলাক মানুহৰ হাতত আছিল এইবিলাক বস্তু আমাৰ হাতত সেইবিলাক বস্তু নাই আজিকালি বিজ্ঞানৰ যুগতনো এইবিলাক বস্তু কোনে মানিব বিশ্বাস নকৰে কিন্তু নামনাবিলাকৰে ঘৈণীয়েকসকলে দেখোন আকৌ আপোনাৰ ওচৰলৈকে আহে সেই বস্তুটোৱেটো কথা তাৰপিছত সেইকাৰণে মানে কিছুমান বস্তু কোনোবাই যাচি দিছিল যাচি দিয়াগিলা মই নৰো এইবিলাক কৰবা যা এইবিলাক ৰাখিম সময় নষ্ট হ'ব আৰু এইবিলাক কবিৰাজি কৰি পেলাই বহি থাকিলে মোৰ ল'ৰা ছোৱালী ভাত খাব কৰবে আপুনি এদিন হেৰাই যোৱাৰ পিছত আপুনি পৃথিৱী ত্যাগ কৰাৰ পিছত এদিন আপোনাৰ যি সাধনা এই সাধনাখিনি কাৰোবাক দি গ'লেহে মায়াঙৰ যি নাম দেশ বিদেশত যি নাম যাৰ অস্তিত্ব মায়াঙৰ সেই সভ্যতা সংস্কৃতিবোৰতো সেই উঠি অহা প্ৰজন্মই ৰক্ষা কৰিব লাগিব তুমি দি যোৱাৰ কথা এটা যে প্ৰশ্ন কৰিছা এইবিলাক বস্তু জাকে তাকে দিব নোৱাৰি কিয় নোৱাৰি এইবিলাক হ'ল ঐশ্বৰিক শক্তি মন্ত্ৰবিলাক ঈশ্বৰৰ বাক্যৰহে মন্ত্ৰবিলাকত যিবিলাক বাক্য ব্যৱহাৰ হৈ আছে সেইবিলাক চব ঈশ্বৰৰ বাণী গতিকে ঈশ্বৰৰ বাণীটোক লৈ ব্যৱহাৰ কৰিব নোৱাৰে লালচি আহিব নোৱাৰে যদি শুদ্ধ পবিত্ৰকে যেতিয়া মই এটা মন্ত্ৰ মাতি দিব লাগিলে মন্ত্ৰটো তোমাৰ এটা মই জাপ এটা ঝাৰি দিলোঁ ধৰ তুমি ল'ৰা ছোৱালী এতিয়া কান্দি আছে টোপনি এতিয়া কান্দি থাকে বা সপোন দেখে বেয়াকৈ চিঞৰি উঠে সেই ৰছীডাল মই তোমাক ঝাৰি দিয়াৰ পিছত তোমাৰ চুলিটো ভাল হ'ব আৰু কোনোবাই নিবা ঝৰি এডাল গুটি দিয়া বুলি ক'লেও তাতে এনেই ভাল হৈ যায় কি কাৰণত হয় কাৰণে সত্যত থাকিব লাগিব যিটো মানুহ সত্যত থাকি পেলাই কি এই কামটো কৰি থাকিব সি হাতেদি এনেকৈ চালিও বা হাতেদি লাৰি দিলেও বা চকুদি চালিও সেই মানুহটো ভাল হ'ব মানে সত্য লাগিব ভক্তি লাগিব ভগৱানৰ ওপৰত অগাধ বিশ্বাস লাগিব সেইটো সত্য ভক্তিত থাকিলেহে এই বস্তুটো ৰক্ষা কৰিব পাৰে আজি মই কোনোবা এজনে আহি শিকা মানুহটো ঢেৰ আহি আছে আৰু এই তন্ত্ৰটোৰ লগত মন্ত্ৰ আছে মন্ত্ৰৰ লগত তন্ত্ৰ জড়িত তন্ত্ৰ হ'ল ঔষধ পাতি মন্ত্ৰটো হ'ল ঐশ্বৰিক শক্তি আৰু সেই ঔষধডাল যিডাল আছে সেইডালৰ ঐশ্বৰিক শক্তি এডাল গাছৰ শিপা একে টানি পেলাই উঠি পেলাই তোমাৰ ঘৰত আলাই থৈ দিলি সেই শিপাডাল থকা জেগাখিনিত তোমাৰ ঘৰৰ পৰা কিবা বস্তু যদি চোৰ কৰি নিছে আনি থৈ যাব লাগিব আচ্ছা ইমান শক্তি তোমাৰ ঘৰৰ পৰা গৰু এটা হেৰাই গৈছে এই জংঘলত এতিয়া পাহাৰ আছে পাহাৰত গৰু হেৰাই গ'ল গৰুটো হেৰালে এতিয়া গৰুটো বিচাৰি নাপায় এই শিপাডাল উঠাই দিয়াৰ পিছত তাৰিখ আছে টাইম টেবুল আছে তাৰিখ আছে সেইমতে উঠাই দিব লাগে তিথি নক্ষত্ৰৰ লগত জড়িত আছে এই তন্ত্ৰ মন্ত্ৰ গৰুটো আহি যাব গৰু আহি বহুত মানুহ উপকাৰ পাইছে কাৰোবাৰ যদি পত্নী হেৰালে পত্নীও আহে কিন্তু সেই নিয়মখিনি কৰি থাকিব লাগিব আচ্ছা সময় বা ক্ষণ কিবা এনেকুৱা আছে ঔষধডাল তোলাৰ নিয়ম আছে কালি ঔষধডাল তুলিব লাগিব আজি সন্ধিয়া তাত চাকি জ্বলাই দিব লাগিব ধূপ ধূনা দি পেলাই থৈ সাধন মন্ত্ৰ আছে মন্ত্ৰটো মাতি পেলাই কি থৈ আহিব লাগিব কিন্তু সেইবিলাক নমতাকে যদি কোনোবা এজন ভুৱাকে যদি ধৰক ময়ে কৰিব বিচাৰিছো তেতিয়া কাম নিদিব তাৰমানে কিয় দিব কাম সেনেকুৱা কিবা হৈ আছে নেকি শক্তি গাছডালত এটা শক্তি আছে আজি 3 মাহ ধৰি মই বিচনাতে পৰি আছো মেডিকেল 3খন মেডিকেলত ঘূৰিলোঁ ঘূৰি আহি পেলাই কোনো ৰকম বিচনাত আছো মাজতে 2-3 মাহ যদি জ্বৰ নুঠে বেমাৰ অন্য নাই জ্বৰ কাহ আৰু অন্য একো বেমাৰ নাই কাহি পেলাই উহাটো হৈ যায় বেমাৰ মোৰ সেইটোৱে এতিয়া এই 3 মাহৰ ভিতৰত মই সেনেকৈ বহিব পৰা নাই মানে মানুহক লগ কৰিব পৰা নাই কিন্তু মানুহ আহিটো ঘূৰি যায় এতিয়া ডাঙৰ ল'ৰাটোক মই তাক কৈছোঁ বোলে বাবা তই এইখিনি কৰি দিছোনে যিমানখিনি পাৰ কৰি দিয়া মই বিচনাতে আছোঁ কিবাটো নলদি তই মোৰ ওচৰলৈ আহিবি মই তোক বুজিয়াই দিম কৰিবি এনেকুৱাকৈ সি তাৰ হয়তো এই কামটো কৰি আছোঁ এই তন্ত্ৰ মন্ত্ৰৰ লগত জ্যোতিষশাস্ত্ৰৰ বহুত দৰকাৰ এডাল ঔষধ উঠাব লাগিলেও এই জ্যোতিষৰ দৰকাৰ কোন তিথি পৰি আছে কোন নক্ষত্ৰ কি যুগ কি কৰণ 27টা যুগ 27টা নক্ষত্ৰ এনেকুৱাকৈ এই তিথি নক্ষত্ৰ যুগ কৰণ এইবিলাকৰ লগত সম্পৰ্ক আছে ঔষধ পাতি উঠোৱা এই সম্পৰ্ক ৰাখি পেলাই গিয়ে এই ঔষধ পাতি উঠাব লাগে
সেই উঠি দি পেলাই দিয়া ঔষধে নিশ্চয় কাম হ'ব কাম আৰু সেনেকৈ দি প্ৰমাণ চাইছোঁ মই আজিয়ে কৰা নাই 56-58 বছৰ কৰিলোঁ এইবিলাক মানে সাধক হ'লে সাধনা কৰিব লাগিব সাধনা কৰিব লাগিব আৰু সাধনা নকৰাকৈ যদি কোনোবা এনেকুৱা সুধিছোঁ দেই মায়ঙত এনেকুৱা কিবা আপুনি জনাত কিবা এনেকুৱা চলি আছে নেকি বৰ্তমান ধৰক মায়ং বুলি ক'লেতো মায়ঙতো বহুত তন্ত্ৰ সাধকৰ জন্ম হ'ব পাৰে হ'ব পাৰে কোনো বন্ধ কৰিব নোৱাৰে জন্ম হোৱাটো কোনো কাৰো ক্ষমতা নাই বন্ধ হোৱা তুমিও আজি ধৰ মোৰ লগত এটা কথা কৈ আছা তুমি আজি মোৰ পৰা কিবা কিবা জানিলা জানি পেলাই যদি তুমিও এটা তান্ত্ৰিক দেখ মালা চালা পিন্ধি ৰঙা কাপোৰ চাপোৰ পিন্ধি তুমিও যেতিয়া এটা তান্ত্ৰিক দেখ তেতিয়া তোমাকো বিশ্বাস কৰিব মানুহে তোমাকো বিশ্বাস কৰি পেলাই মানুহ আহিব আহিলে তুমি যদি মই দিয়া ঔষধখিনি দিবা পাইছানে নাই মোৰ কথা মতে কৈছো মই দিয়া ঔষধখিনি দিব পাইছা নাই মই মাতা মন্ত্ৰটো মাতিব পাইছানে নাই সেইটো মইতো দেখা নাই তোমাক তুমিহে জানিবা কি কৰি আছা এই কৰ্মৰ দুগতা ফল জানা হৈ বহাইছে নুখুজিলেও মাধৱে দেন্ত উপজ আছে বুলি এটা গীতাই কৈ থৈছে কথা যদি মই ভাল কাম কৰোঁ তে মই ভাল ফল পাম যিটো বুজা হৈ আহি আছে মায়ঙৰ নামটো লুপ্ত হ'ব কেনেকুৱাকৈ লুপ্ত হ'ব কাৰণ একচাম এনেকুৱা মানুহৰ সৃষ্টি হৈ আহি আছে লাহে লাহে এই সৃষ্টি হোৱা মানুহবিলাকৰ লালচী মানুহ যোনে লালচ কৰি পেলাই কি এনেকুৱাকৈ ভুৱা তঞ্চক দি ভুৱা কথা কৈ ভুৱা বাজি কৰি মানে মানুহৰ পৰা পইচা লুটি লৈ আছে এই বস্তুটো প্ৰকাশ হৈ আহি থাকোঁ নহয় লাহে লাহে উচিত হোৱা নাই প্ৰকাশ হৈ আহিব নহয় এই এনেকৈ গৈছিলোঁ তাত যাই এনেকুৱা হ'ল ইমান টকা ল'লা নাই কাম নহ'ল কোনোবা এটা ক'ব এই তাত যাই কাম নাই মায়ঙত আগৰ মানুহ নাই নহয় এতিয়া তাত যাই কাম নাই মোৰ বিষয়েও কতই কৈ আছে হে তাত যাই কাম নাই তাতে তাৰে মানুহ এটাই কৈছে কি তাত যাই কাম নহ'লে ক'ত ধোবা কাম সেই মানুহটোৱে মোক উপকাৰ কৰি পঠাইছি মই সেই কাম মানুহটোৰ কাম কৰি দিয়া কামখিনি মোৰ পৰা একো খুজি লোৱা নাই মই দক্ষিণা এটা কিবা দিছোঁ তেওঁ মোক কিবা এটা বস্তু আপুনি কৰা কামৰ মানুহে 100% ৰিজাল্ট পাইছেনে নাই যদি ৰিজাল্টে নাপায় তেতিয়া ইমান মানুহ ভিৰ কিয় হয় গাড়ী থ'বলৈ ৰাস্তাত সকলোৱে পাইছেনে ৰিজাল্ট সকলোৱে পাইছেনে শতকৰা ক'ৰবাত এজনেহে বা দুজনেহে নাপায় কিয় নাপায় জানানে নাপোৱা কেইজনৰ অৰ্থটো হ'ল শুই নৈ বিশ্বাসহীন শুই নৈ হ'বনে নহয় গতিকে সি হয়তো নাপায় আৰু সি যদি অগম্য গমন পাপ কৰি আছে এটা অগম্য গমন পাপী মানুহ এটাই এইবিলাক তন্ত্ৰ মন্ত্ৰ বিচাৰি পেলাই কি নি বা আহিলেও তাৰ কাম নকৰে ঈশ্বৰে মই এটা তাবিজ ঝাৰি দিলোঁ তুমি এটা মহাপাপী তুমি হয়তো 5টা মানুহ গুপ্ত হিচাপে মাৰি থৈছা তুলনা এটা কৈছোঁ তুমি হয়তো 5টা মানুহ গুপ্ত হিচাপে মাৰি থৈছা কতইতো মানুহ মাৰি আছে এনেকৈ গতিকে তুমি আজি কিবা এটা বিপদত পৰি পেলাই কি কিবা নাই এইটো তন্ত্ৰ মন্ত্ৰ কৰিলে মোৰ কামটো হ'ব আহিলে তোমাৰ নহ'বও পাৰে কাম যদি একান্ত স্থিৰ চিত্তে বিশ্বাসেৰে আহে তাকে কৈ আছে বিশ্বাসে মিলয় হৰি যদি তুমি ঈশ্বৰ আছে বুলি বিশ্বাস কৰা তুমি ঈশ্বৰকো পাবা যদি তোমাৰ ক'ত ঈশ্বৰ আছে কলি যুগত ঈশ্বৰ থাকব নেকি যদি ঈশ্বৰ নাই তুমি মই কেনেকৈ কথা কৈ আছোঁ যদি পৃথিৱীখনত ঈশ্বৰে নাই ঈশ্বৰৰ শক্তিয়ে নাই তেতিয়াহ'লে তুমি মই কেনেকৈ জীয়াই আছোঁ